Hello everyone. Question to hold. Chapter 1 of question. হ'ব এটো MCQ এটা দি দিছো MCQ question এনেকৈ আহিব পাৰে এতিয়া তোমালোকৰ কুৱেশ্যনটো চোৱা which of the following phenomena 1 to 3 will become more rapid with rise of temperature এটা temperature ঠিক আছে উষ্ণতাৰ বৃদ্ধি কৰিলে 1 ৰ পৰা 3 ৰ ভিতৰত কোনটো অতি খৰকৈ হ'ব It is a compression of gases, gasor ঘনীভবন, evaporation of gases, gasor বাষ্পীভবন, expansion of gases, gasor সম্প্ৰসাৰণ। কিন্তু expansion তো সম্প্ৰসাৰণ মানে বাঢ়ি যোৱা হয় নে নহয় জানো সম্প্ৰসাৰণে হ'ব চাগে। গতিকে 1 3 অপচন কেইটা দিছে 1 3 শুদ্ধ, অপচন বি দিছে তিনটাই শুদ্ধ, অপচন সি দিছে 2 আৰু 3 শুদ্ধ, অপচন ডি দিছে কেৱল তিনিটো শুদ্ধ। হ'ব আমি এতিয়া কুৱেশ্যনটো এতিয়া বুজি লৈ কৰিব চাম। দিছে এতিয়া কম্প্ৰেছন অফ গেছ দিছে প্ৰথমটো হৈছে গেছৰ ঘনীভৱন দিছে যেতিয়া গেছৰ পাৰ্টিকল বিলাক ইয়াত থাকিব তেতিয়া ইহঁতৰ টেম্পাৰেচাৰটো কি হ'ব উষ্ণতাটো টি মানে টেম্পাৰেচাৰ উষ্ণতাটো কি হ'ব ইহঁতৰ বেছি হৈ থাকিব কিন্তু যেতিয়া কম্প্ৰেছন হৈ থাকিব তেতিয়া ইহঁতে মানে ইয়াৰ ভিতৰত যদি সোমাই থাকে তেনেহলে ইহঁতৰ টেম্পাৰেচাৰটো কি হ'ব উষ্ণতাটো কম হ'ব ইয়াৰ কম্প্ৰেছন অফ গেছৰ উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ সিলিন্ডাৰৰ যিখিনি সিলিন্ডাৰ আমাৰ ঘৰুৱা সিলিন্ডাৰ ভাত বনোৱা সিলিন্ডাৰৰ যদি আমি এইটো গেছটো যদি হাতত লগাই চাওঁ চেঁচা পাওঁ পাৰফিউম বিলাক যদি আমি মাৰি চাওঁ চেঁচা পাওঁ গতিকে সেইবিলাক কি হ'ব কম্প্ৰেছন অফ গেছেছ বিলাক এলাকৰ পাৰফিউম মৰা সিলিন্ডাৰ এইবিলাক কি হ'ব পানীৰ পাৰ্টিকল বিলাক যেতিয়া লাগিব আমি চেঁচা ফিলিং কৰিম টেম্পাৰেচাৰটো কি হ'ব কম হ'ব কাৰ তুলনাত নৰ্মেল গেছৰ যিখিনি পাৰ্টিকল হ'ব সেইখিনিৰ তুলনাত যিখিনি কম্প্ৰেছন হৈ থাকিব সিহঁতৰ টেম্পাৰেচাৰটো কি হ'ব মানে ঘনীভৱন হৈ থাকিব যিখিনি টেম্পাৰেচাৰ কম্প্ৰেছন হৈ থাকিব সিহঁতৰ টেম্পাৰেচাৰটো কম হ'ব গতিকে এইটো প্ৰথমৰ অপচনটো ভুল হ'ব 2 নম্বৰ ইভাপোৰেশ্যন অফ গেছেছ যদি আমি এখন প্লেট লওঁ ইয়াত পাৰ্টিকল বিলাক দিওঁ এটো যদি 16 ডিগ্ৰী সেন্টিগ্ৰেডত ঠাণ্ডা দিনত যদি আমি লওঁ আৰু এখন প্লেট যদি লওঁ একেখন প্লেটে যদি এটো ঘৰৰ ভিতৰত যদি লওঁ 20 ডিগ্ৰী বাহিৰত যদি 25 ডিগ্ৰী সেন্টিগ্ৰেডত যদি প্লেট এখন লৈ পেলাই ইয়াত যদি পানী দিওঁ ইয়াত যদি পানী দি ঘৰৰ ভিতৰত যদি আমি ৰাখো তেনেহলে কোনখনত পানী সোনকালে শুকাব এখনত শুকাব কিয় কাৰণ টেম্পাৰেচাৰটো বেছি সেম সাইজৰ যদি আমি প্লেটতে লওঁ তেতিয়াও কি শুকাব এখন সোনকালে শুকাব কিয় কাৰণ ইয়াৰ টেম্পাৰেচাৰটো বেছি হৈ আছে ঘৰৰ বাহিৰৰ টেম্পাৰেচাৰটো বেছি গতিকে সেই কাৰণে এখনত শুকাব গতিকে ইভাপোৰেশ্যন অফ গেছটো কি হ'ব টেম্পাৰেচাৰ যদি বাঢ়ে তেনেহলে কি হ'ব এটো ইভাপোৰেশ্যন গেছটো সোনকালে হ'ব গতিকে এটো শুদ্ধ হ'ব উদাহৰণটো কি ললো সেম প্লেট যদি আমি ঘৰৰ ভিতৰত ৰাখো আৰু ঘৰৰ বাহিৰত যদি ৰাখো ৰ'দ দি থাকোতে বুজি পালা কম্প্ৰেছন অফ গেছৰ এক্সাম্পলটো কি হ'ব সিলিন্ডাৰৰ বা পাৰফিউমৰ যেটো লিকুইড হোৱাই থাকিব এটা চেঁচা লাগিব আমি যেতিয়া আমাৰ যেতিয়া গাত লাগিব তেতিয়া ঠাণ্ডা অনুভৱ কৰিম গতিকে এই কাৰণে কম্প্ৰেছন অফ গেছটো কি হ'ব এটো ভুল হ'ব আৰু এটো কি হ'ব প্লেট দুখন উদাহৰণ আৰু 3 নম্বৰটো কি হৈছে এক্সপানশন অফ গেছটো কি হ'ব শুদ্ধ হ'ব যদি আমি এই যিখিনি পাৰ্টিকল থাকে সিলিন্ডাৰৰ যিখিনি পাৰ্টিকল থাকে তাক যদি আমি সিলিন্ডাৰ নহয় চলে তোমালোকে ইউটিউবত ভিডিঅ' চালে কেতিয়াবা পাবা যে টেমাত যদি ষ্টিলৰ টাইপৰ টেমাবিলাকত যে এটা পাৰফিউম সোমাই থাকে সেইবিলাক যদি তুমি তলত জুই অলপ লগাই থোৱা বহুত দেৰি জুই লগাই থোৱা ঘৰত খালি ট্ৰাই নকৰিবা তোমালোকে জুই যদি বহুত দেৰি গৰম কৰি থোৱা নিজে ধুমকে ফুটি যাব হ'ব ফুটি যোৱাৰ কাৰণটো কি যেতিয়া আমি ইয়াত হিট দিম যেতিয়া আমি ইয়াত গৰম কৰিলে কি হ'ব এই পাৰ্টিকল বিলাকৰ গাত লাহে লাহে ইয়াৰ পৰা এনাৰ্জি পাব আৰু এনাৰ্জি পালে গেছ পাৰ্টিকল বিলাক কি হয় মুভ কৰিবলৈ এনেকে মুভ কৰিবলৈ আৰম্ভ কৰিব হ'ব যেতিয়া মুভ কৰিব সিহঁতৰ কি হ'ব এনাৰ্জিটো বাঢ়ি যাব
এক্সপানশ্যন হ'ব বিচাৰিব ইহঁতৰ পাৰ্টিকলবিলাক ভিতৰত যিখিনি পাৰ্টিকল থুপ খাই থাকিব সেইখিনি তলত যদি আমি হিট দি দিওঁ তেনেহ'লে এক্সপাণ্ড হ'ব বিচাৰিব এক্সপাণ্ড হ'ব বিচাৰিলে সেই যিটো যে কৈছোঁ যে টেমাটো ল'লো ষ্টীলৰ মানে এইটো টিং টাইপৰ হেৰিয়ত ভৰুৱাই থোৱা থাকে এইটো পাৰফিউমবিলাক সেইটো যদি আমি গৰম কৰি থাকোঁ তেনেহ'লে কি হ'ব সেই তেতিয়া এইটো এক্সপানশ্যন হৈ যাব গেছৰ পাৰ্টিকলবিলাক আৰু ফাটি পেলাই ওলাই গুচি আহিব এইফালেদিও সন্মুখৰ মুখখনেদি ওলাই আহিব পাৰে চাইডেদিও ফাটি ওলাই আহিব পাৰে কিয় ওলাই আহিব কাৰণ এক্সপানশ্যন অফ গেছ হ'ব কিয় এক্সপানশ্যন হ'ব কাৰণ আমি টেম্পাৰেচাৰ বঢ়াম গতিকে উষ্ণতা বঢ়ালে গেছৰ সম্প্ৰসাৰণ হ'ব উষ্ণতা এক্সপানশ্যন হ'ব উষ্ণতা বঢ়ালে ইভাপৰেশ্যনটো সোনকালে হ'ব কিন্তু কম্প্ৰেশ্যনটো কি হ'ব নহ'ব কম্প্ৰেশ্যন হ'লে কি হ'ব চেঁচা হ'ব গতিকে অপশ্যন কোনটো অপশ্যন বিটো আছিলে 2 আৰু 3 যিটো আছিলে সেইটো কি হ'ব শুদ্ধ হ'ব গতিকে এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিব এইটো ইম্পৰ্টেণ্ট লিখি ল'বা